নমস্কাৰ এই মুহূৰ্তত আপোনালোকৰ বাবে আহি পৰিছে এটা গুৰুত্বপূৰ্ণ খবৰ আপোনাৰো আছে নেকি এনে একাউণ্ট কাইলৈৰ পৰা বন্ধ হ'ব এই তিনিবিধ বেংক একাউণ্ট শীঘ্ৰেই কৰক এই কাম ভাৰতীয় ৰিজাৰ্ভ বেংকে নতুন বছৰৰ পৰা কিছুমান নিয়ম সলনি কৰিবলৈ ওলাইছে ইয়াৰ ফলত দেশৰ লাখ লাখ বেংক একাউণ্টত প্ৰভাৱ পৰিব কাৰণ দেশৰ কেন্দ্ৰীয় বেংকে তিনি ধৰণৰ বেংক একাউণ্টৰ ওপৰত প্ৰভাৱ পেলাব বিশেষ জানা কোন কোন বেংক একাউণ্টত পৰিব প্ৰভাৱ নিষ্ক্ৰিয় একাউণ্টত পৰিব প্ৰভাৱ নিষ্ক্ৰিয় একাউণ্ট এনে এক ধৰণৰ একাউণ্ট বুলি গণ্য কৰা হয় যাৰ অধীনত 2 বছৰ বা তাতকৈ অধিক সময় কোনো লেনদেন হোৱা নাই এই একাউণ্টসমূহ সাইবাৰ অপৰাধীৰ লক্ষ্য হৈ আছে এনে একাউণ্ট বন্ধ কৰি আৰবিআইয়ে গ্ৰাহক আৰু বেংকিং ব্যৱস্থা সুৰক্ষিত কৰি ৰাখিব পাৰে ইনএক্টিভ একাউণ্টটো বন্ধ হৈ পৰিব যোৱা 12 মাহ তাতকৈ অধিক সময় ধৰি নিষ্ক্ৰিয় হৈ থকা একাউণ্টসমূহ বন্ধ কৰা হ'ব এই একাউণ্টসমূহ সুৰক্ষিত ৰাখিবলৈ আৰু প্ৰবঞ্চনাৰ পৰা ৰক্ষা কৰিবলৈ এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যদি আপোনাৰো এনে একাউণ্ট আছে তেন্তে আপুনি বেংকৰ সৈতে যোগাযোগ কৰি সক্ৰিয় কৰিব পাৰে শূন্য বেলেন্স একাউণ্টটো বন্ধ হৈ পৰিব দীৰ্ঘ সময়ৰ বাবে শূন্য বেলেন্স ৰখা একাউণ্টটো বন্ধ কৰা হ'ব একাউণ্টৰ অপব্যৱহাৰ ৰোধ বিত্তীয় বিপদ হ্ৰাস আৰু গ্ৰাহকে বেংকৰ সৈতে সক্ৰিয় সম্পৰ্ক বজাই ৰাখিবলৈ এই পদক্ষেপ গ্ৰহণ কৰা হৈছে এই একাউণ্টবোৰ কেনেকৈ ৰক্ষা কৰিব আপুনি আপোনাৰ KYC আপডেট কৰিলে আপুনি আপোনাৰ বেংক একাউণ্ট নিষ্ক্ৰিয় হোৱাৰ পৰা ৰক্ষা কৰিব পাৰিব যদি আপোনাৰো এনে একাউণ্ট আছে তেন্তে তৎক্ষণাৎ বেংকৰ সৈতে যোগাযোগ কৰক আৰু KYC প্ৰক্ৰিয়া সম্পূৰ্ণ কৰক আৰু আপোনাৰ একাউণ্ট নিষ্ক্ৰিয় হোৱাৰ পৰা ৰক্ষা কৰক KYCৰ বাবে অনলাইনতো যোগাযোগ কৰিব পাৰে আপুনি ইয়াৰ লগতে ন্যূনতম বেলেন্সৰ পৰিমাণ বজাই ৰাখি আৰু লেনদেনসমূহ সক্ৰিয় কৰি ৰাখি আপুনি আপোনাৰ একাউণ্ট বন্ধ হোৱাৰ পৰা ৰক্ষা কৰিব পাৰে